চৰাইদেউৰ সোণালী পামত বন্যহস্তীৰ উপদ্ৰৱ 6 নম্বৰ ৱাৰ্ডত উপদ্ৰৱ প্ৰায় 11 জনীয়া হাতীৰ জাকটোৰ বিনষ্ট কৰিলে প্ৰায় 120 জোপাৰো অধিক তামোল গছ বুদ্ধেশ্বৰ তামুলী আৰু অতুল দত্তৰ বাসগৃহত উপদ্ৰৱ চলালে হাতীয়ে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছে সেই হাতীৰ জাকটো আৰু নিখাৰ ভাগত আহি হাতীৰ জাকটোৱে তামোল গছ এদৰে নষ্ট কৰিছে চৰাইদেউত এয়া বন্যহস্তীৰ উপদ্ৰৱ আমি দেখুৱাইছো প্ৰায় 120 জোপাৰো অধিক তামোল গছ আছিল তাতেই প্ৰৱেশ কৰি হাতীৰ জাকটোৱে সেই তামোল গছসমূহ নষ্ট কৰিলে 11টাকৈ হাতী আহিছিল সেই জাকটোত আৰু চৰাইদেউৰ সোণালী পামত 6 নম্বৰ ৱাৰ্ডত উপদ্ৰৱ চলালে প্ৰায় 11 জনীয়া সেই হাতীৰ জাকটোৱে বুদ্ধেশ্বৰ তামুলী আৰু অতুল দত্তৰ বাসগৃহত নিশা প্ৰৱেশ কৰি এদৰে প্ৰায় 120 জোপাতকৈ অধিক তামোল গছ ভাঙি খাই এদৰে নষ্ট কৰি থৈ তাৰ পৰা আঁতৰি গৈছে বনৰীয়া হাতীৰ জাকটো এইটো কালি ৰাতি প্ৰায় 12 মান বজাত আহিছে আপোনাৰ ধৰক 11 জনীয়া এটা দল বুলিয়ে ক'ব লাগিব কাৰণ আমি যেতিয়া খেদিছিলোঁ হাতী জাকটো তেতিয়া আমি প্ৰায় 11 জনলৈ মানে হিচাপ কৰিলোঁ আৰু বাকীখিনি হিচাপ কৰিব নোৱাৰিলোঁ আৰু আহি আপোনাৰ ধৰক অভয়পুৰ বনাঞ্চলৰ পৰা আহিছে আৰু খাদ্য সন্ধানতে আহিছে যিহেতু চবফালে এতিয়া পানীও হৈ গৈছে বা তেওঁলোকে এতিয়া খাবলৈও পোৱা নাই তেনেকুৱা সেইটো সন্ধানতে আহি আমাৰ বাৰীত প্ৰায় আপোনাৰ 120 জোপাতকৈ অধিক মানে তামোল গছ হেৰি কৰি থৈ গৈছে নষ্ট কৰি থৈ গৈছে আৰু যিবোৰ ধৰক তামোল গছ মানে এনেকৈ আপোনাৰ উঘালিব পৰা নাই সেইখিনি পাতখিনি আজৰি হ'লেও মানে খাই থৈ গৈছে এতিয়ানো আমি কি আহ্বান জনাম আৰু যিহেতু আমাৰ এতিয়া বহুতখিনি ধৰক নষ্ট হৈছে যিহেতু আমি মানে আপোনাৰ খাটি খোৱা মানুহে হয় কাম কৰি খোৱা মানুহে হয় হাজিৰা কৰি গতিকে যদি আমাক চৰকাৰে কিবা এটা যদি ক্ষতিপূৰণ দিব পাৰে তামোলখিনি হেৰিয়ত আৰু যাতে হাতী জাকটোতো এতিয়া তেওঁলোকক দুখ দিও লাভ নাই কাৰণ তেওঁলোকে এতিয়া খাদ্য সন্ধানত আহিছে যে খালি যে আমাক মানুহখিনি যে অনিষ্ট নকৰিলে আৰু সেইটোৱে তেওঁলোকলৈ মানে আৰু ধন্যবাদ আৰু এইটো কালি ৰাতি প্ৰায় 12 মান বজাত আহিছে আপোনাৰ ধৰক চৰাইদেউৰ সোণালী পামত বন্যহস্তীৰ উপদ্ৰৱ 6 নম্বৰ ৱাৰ্ডত উপদ্ৰৱ প্ৰায় 11 জনীয়া হাতীৰ জাকটোৰ বিনষ্ট কৰিলে প্ৰায় 120 জোপাৰো অধিক তামোল গছ বুদ্ধেশ্বৰ তামুলী আৰু অতুল দত্তৰ বাসগৃহত উপদ্ৰৱ চলালে হাতীয়ে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছে সেই হাতীৰ জাকটো আৰু নিখাৰ ভাগত আহি হাতীৰ জাকটোৱে তামোল গছ এদৰে নষ্ট কৰিছে চৰাইদেউত এয়া বন্যহস্তীৰ উপদ্ৰৱ আমি দেখুৱাইছো প্ৰায় 120 জোপাৰো অধিক তামোল গছ আছিল তাতেই প্ৰৱেশ কৰি হাতীৰ জাকটোৱে সেই তামোল গছসমূহ নষ্ট কৰিলে 11টাকৈ হাতী আহিছিল সেই জাকটোত আৰু চৰাইদেউৰ সোণালী পামত 6 নম্বৰ ৱাৰ্ডত উপদ্ৰৱ চলালে প্ৰায় 11 জনীয়া সেই হাতীৰ জাকটোৱে বুদ্ধেশ্বৰ তামুলী আৰু অতুল দত্তৰ বাসগৃহত নিশা প্ৰৱেশ কৰি এদৰে প্ৰায় 120 জোপাতকৈ অধিক তামোল গছ ভাঙি খাই এদৰে নষ্ট কৰি থৈ তাৰ পৰা আঁতৰি গৈছে বনৰীয়া হাতীৰ জাকটো এইটো কালি ৰাতি প্ৰায় 12 মান বজাত আহিছে আপোনাৰ ধৰক 11 জনীয়া এটা দল বুলিয়ে ক'ব লাগিব কাৰণ আমি যেতিয়া খেদিছিলোঁ হাতী জাকটো তেতিয়া আমি প্ৰায় 11 জনলৈ মানে হিচাপ কৰিলোঁ আৰু বাকীখিনি হিচাপ কৰিব নোৱাৰিলোঁ আৰু আহি আপোনাৰ ধৰক অভয়পুৰ বনাঞ্চলৰ পৰা আহিছে আৰু খাদ্য সন্ধানতে আহিছে যিহেতু চবফালে এতিয়া পানীও হৈ গৈছে বা তেওঁলোকে এতিয়া খাবলৈও পোৱা নাই তেনেকুৱা সেইটো সন্ধানতে আহি আমাৰ বাৰীত প্ৰায় আপোনাৰ 120 জোপাতকৈ অধিক মানে তামোল গছ হেৰি কৰি থৈ গৈছে নষ্ট কৰি থৈ গৈছে আৰু যিবোৰ ধৰক তামোল গছ মানে এনেকৈ আপোনাৰ উঘালিব পৰা নাই সেইখিনি পাতখিনি আজৰি হ'লেও মানে খাই থৈ গৈছে এতিয়ানো আমি কি আহ্বান জনাম আৰু যিহেতু আমাৰ এতিয়া বহুতখিনি ধৰক নষ্ট হৈছে যিহেতু আমি মানে আপোনাৰ খাটি খোৱা মানুহে হয় কাম কৰি খোৱা মানুহে হয় হাজিৰা কৰি গতিকে যদি আমাক চৰকাৰে কিবা এটা যদি ক্ষতিপূৰণ দিব পাৰে তামোলখিনি হেৰিয়ত আৰু যাতে হাতী জাকটোতো এতিয়া তেওঁলোকক দুখ দিও লাভ নাই কাৰণ তেওঁলোকে এতিয়া খাদ্য সন্ধানত আহিছে যে খালি যে আমাক মানুহখিনি যে অনিষ্ট নকৰিলে আৰু সেইটোৱে তেওঁলোকলৈ মানে আৰু ধন্যবাদ আৰু এইটো কালি ৰাতি প্ৰায় 12 মান বজাত আহিছে আপোনাৰ ধৰক